শুনা মায়া, বসুমতীৰ উদ্ধাৰৰ বাবে আমি এক অভিনৱ উপায় অৱলম্বন কৰিবলৈ মনস্থ কৰিছোঁ। সেয়ে তুমি গকুলৰ নন্দৰ গৃহত যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লাগিব। প্ৰভু, দাসীমতী এনে কঠোৰ আদেশ কিয়? নৰজনীত জন্মগ্ৰহণ কৰিবলৈ দাসীয়েনো কি অপৰাধ কৰিলে প্ৰভু? কেৱল তুমিয়েই কিয়, আমি নিজেও মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম। যি সময়ত আমাৰ জনম হ'ব, ঠিক একেই সময়তে তুমিও গকুলৰ নন্দৰ গৃহত যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লাগিব। দুষ্ট কংসৰ ভয়ত আমাক পলুৱাই নি গকুলৰ নন্দৰ গৃহত ৰাখিব আৰু আমাৰ পৰিৱৰ্তে তোমাক নি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই প্ৰাণৰ ভয়ত তোমাকে দৈৱকীৰ অষ্টম সন্তান ভাবি শিলত আচাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক তেতিয়াই তুমি তোমাৰ মায়াৰ শক্তিৰ প্ৰভাৱেৰে মহাকাশলৈ উৰি গুচি যাবা। প্ৰভু, চব কাৰ্যৰ সাধনৰ বাবে আমি তেন্তে বিদায়হে মাগিলোঁ। শুনা মায়া, কওক প্ৰভু। যি সময়ত দৈৱকীৰ সপ্তম সন্তান গৰ্ভত ধাৰণ কৰিব, সেই সন্তান তুমি তোমাৰ মায়াৰ শক্তিৰ প্ৰভাৱেৰে চুৰি কৰি নি গকুলৰ ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা। এই কাৰ্য সাধন হ'লেহে আমাৰ উদ্দেশ্য সিদ্ধি হ'ব। ভাল প্ৰভু, আমি এতিয়া বিদায়হে মাগিলোঁ। শুনা প্ৰিয়ে, নাথ, তুমি বিষভানু কন্যা ৰাধিকা সুন্দৰী ৰূপে জন্মগ্ৰহণ কৰি মোৰেই অৰ্ধাংগিনী হবা। নাথ, দেৱঋষি নাৰদ আহি পালে পৰিকল্পিত যোজনা বুজিব পাৰিবা প্ৰিয়ে। কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, আগুনৰ মাঝে প্ৰভু দিয়া দৰ্শন। নাৰায়ণ মন্দিৰে মন্দিৰে
মন্দিরে তোমার পূজা কাটে কোটি কণ্ঠ আকুলৰ বাহন ও চির সুন্দর ও চির জাগত শ্রীকৃষ্ণ মুরারি দিয়াদর নারায়ণ নারায়ণ নারায়ণ। প্ৰভু আপোনাৰ যোজনা দেখি আচৰিত নহৈ নোৱাৰিলোঁ। প্ৰভু আপোনাৰ স্মৰণ বুজি এই হৰিদাস নাৰত আপোনাৰ সন্মুখত উপস্থিত হলো। কওক প্ৰভু কি নিমিত্তে আমাক কৰিলে স্মৰণ? আমাৰ কৰ্তব্যত যদি কিঞ্চিত মান উপকাৰ সাধন কৰিব পাৰো তেন্তে এই হৰিদাস নাৰদৰ জীৱন সাৰ্থক হ'ব। শুনা ব্ৰহ্মাৰ নন্দন, বসুমতীৰ মুক্তিৰ কাৰণে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব বিচাৰিছো। এই কাৰ্যত তোমাৰ বিনাৰ ধ্বনি অতিকৈ প্ৰয়োজন। নারায়ণ নারায়ণ। আমি মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলোঁ। যি সময়ত আমাৰ জনম হ'ব সেই একেই সময়তে বকুলৰ নন্দৰ গৃহত যোগমায়াৰো জন্ম হ'ব। দুষ্টৰ কংসৰ ভয়ত আমাক পলুৱাই নি বকুলৰ নন্দৰ গৃহত ৰাখিব আৰু আমাৰ পৰিৱৰ্তে যোগমায়াক নি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই প্ৰাণৰ ভয়ত যোগমায়াকে দৈৱকীৰ অষ্টম সন্তান ভাবি শিৰত আচাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক তেতিয়াই যোগমায়াই নিজ মায়াৰ শক্তিৰ প্ৰভাৱেৰে মহাকাশলৈ উৰি গুচি যাব। তাৰ পাছত আমি কিছুদিন ক্ৰিয়া কৌতুক কৰি নন্দ যশোদাৰ মনৰ কামনা পূৰ্ণ কৰিলোঁ। গোপ বালক সকলৰ লগত গকুল বৃন্দাবনত গোচাৰণ কৰি তাৰ পাছত শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজাংগনা সকলৰ লগত ৰাসক্ৰিয়া কৰিম। তাৰ পাছত মথুৰালৈ ঘূৰি আহি কংসক বধ কৰিম। এই কাৰ্যত তোমাৰ সহায় অতিকৈ প্ৰয়োজন। নারায়ণ নারায়ণ। প্ৰভু নাৰায়ণে বালকৰ ৰূপ লৈ গকুল বৃন্দাবনত গো বালকৰ সকলৰ লগত গোচাৰণ কৰিব। কি মধুৰ দৃশ্য! শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজাংগনা সকলক লগত লৈ যমুনাৰ পাৰত ৰাসৰ ক্ৰিয়া কৰিব আৰু তাকেই চাই চাই এই হৰিদাস নাৰদৰ জীৱন সাৰ্থক হ'ব। হে নাৰায়ণ, যুগে যুগে অৱতাৰ ধৰি অধৰ্মৰ জালাংগিৰিৰ সমুদ্ৰৰ জল ঢালি কত যে লীলা খেলা
কৰিলা প্ৰভু সেইসকল নাৰদৰ অৱগত বুজিছো তেন্তে এইবাৰো পৃথিৱীৰ ভাৰ অনন্তকাৰী নাৰায়ণৰ ওপৰতেই পৰিল পিছে প্ৰভু মই এতিয়া বিদায়হে মাগিছো তুমি নারায়ণ দুষ্ট কদরণ পরিচরার দান সন্তত উদ্ধার করা নারায়ণ গৰাকী নিজ নিজ কৰ্তব্যত অগ্ৰহ হোৱা হওক তুমি নারায়ণ দুষ্ট কদরণ পরিচরার দান সন্তত উদ্ধার করা নারায়ণ অনন্ত প্রয়ণ বিজি নারায়ণ হওয়া অবতার তুমি নারায়ণ সক্রধরা সক্রপাণি পদ্মধরা পদ্মপাণি সক্রধরা সক্রপাণি পদ্মধরা পদ্মপাণি অনন্ত ভয়ন বিজি তুমি নারায়ণ সত্যমেব জয়তে ধর্মমেব জয়তে সত্যমেব জয়তে ধর্মমেব জয়তে নাই পরাজয় জানিবানি নিশ্চয় অনন্ত ভয় বিজি